সমীরে বজাই বাহি মৃদু মধুর রাগিনী জাগে বন মিথি দুরু দুরু হিয়ার কপনি সাগৰ নীলা দুচকুত সপোনৰে ৰহন খনা শুভ্ৰ বলাকাৰ দেউকাত সপোন ৰহন খনা দূৰণিৰ সাগৰ পাৰত বাজে বাহি মধুসনা তো সেয়াই আৰু a new day and a new vlog আজি ভিডিওটো এই সুৰংগটোৰ পৰা আৰম্ভ কৰিছো কাৰণ এই সুৰংগটোৰ ভিতৰত মানে গৰম কাপোৰ আছে তো গৰম কাপোৰবিলাক ওলাব লাগিব বিয়া এখন আছে মানে বিয়া মানে মোৰ এজন বিৰাটে ভাল বন্ধু আৰু লগতে মানে ওৱান অফ মাই ফেভৰেট কন্টেন্ট ক্ৰিয়েটৰ জনৰ আজি বিয়া তো মানে খাব গৈছো ৰেডি হৈ আছো লাহে লাহে অলপ পিছত ওলামেই আৰু পিকুৱে ইমান দেৰি কৰে নহয় মানে লেডিছৰ মানে কিছুমান সীমা থাকে সীমা পাৰ কৰি পেলাই 1.5 ঘণ্টা লাগিছে সেই ৰূপটো মানে সাজি উঠাৰ কাৰণে আমাৰ সেই 1.5 ঘণ্টাত 20 বাৰ 25 বাৰ মানে কাপোৰ পিন্ধি কাপোৰ সলাই আকৌ মানে বাকীখিনি কামলৈ হয় 1.5 ঘণ্টা ধেমালি নহয় মই গণি আছো 1.5 ঘণ্টা 1.5 ঘণ্টা ইফালে বৰবাদ আৰু ইফালে 1.5 ঘণ্টা ইফালে বৰবাদ হ'বলৈ গৈ আছে মানে ট্ৰেফিক জেম আৰু গুৱাহাটীত আছো যিহেতু আৰু এইটো সহ্য কৰিব লাগিব না ট্ৰেফিক জেম কিন্তু কিছুমান জায়গাত নাই বাৰু এইবিলাক খালী ৰাস্তা তো ফাই গৈ আছো আৰু তো আহি পালো আৰু ইয়াত পাৰ্কিং কৰি দিলো এতিয়া ব্লক ভিতৰত যাওঁ অডিটি ললো দে ব্লক কি খবৰ আফটাৰ এ লং টাইম বহুত দিনৰ পিছত লাষ্ট বিয়াতে লগ পাইছিলো তোমাৰ বিয়াতে ন আকৌ বিয়াত দৰাক দেখাই নাপালো এই ভাল খবৰ বিয়াত মানে কি হল সেই এটা কেছৰ থাকে ন আৰু বিজি থাকে বঢ়িয়া বহুত দিনৰ পিছত লগ পালা আৰু বহুত দিনৰ পিছত লগ পালে ভাল লাগে ন ভাল লাগে এতিয়া সেই ওচৰত থাকে আৰু আমাৰ সামনে আছে মানে আজিকালি ব্লগ নবনাই ব্লগৰ ষ্টাইলটো আছে সেই ওচৰত আছে সেই ওচৰত বাৰকাৰাৰ আছে তাকেইটো ভাল আছো একদম বঢ়িয়া মাৰি ধ্ৰুৱৰ বিয়া কোন কোন বিয়া ইয়াৰ বিয়া চলো So now let me introduce the Dora Koina, ya John আৰু Soinika বঢ়িয়া ধুনীয়া লাগিছে এটা ওপৰত যাম ব্লক ইমান মানুহ লাজে লাগে খনে আৰু আমি যোনটো টাইমত সোমাইছো সেইটো টাইমত মানে বিয়াত সবতছে বেছি মানুহ হয় বহুত ভিৰ দেখিছেনে আৰু এতিয়া ইফালে আমাৰ গুৱাহাটী জন আৰু কথা পাতি আছো ওচৰত গৈ তো যোনজন বন্ধুৰ কথা কৈছিলো একদম খাস বন্ধু ইয়া জন ফাইনালি আহি গৈছে আমাৰ ৰনি ভাই বহুত দিন পিছত লগ পাইছো বিয়াখন নাপাতিলে চাগে লগ নাপালো ইমান ব্যস্ত মানুহ আজিকালি মাজে ব্লগবোৰ যে ভাইৰেল হৈ আছে আজিকালি কৰি আছো আৰু দুটাকে মানে কি বহুত স্মৃতি জড়িত হৈছে আমাৰ আগৰ বহুত জাৰ্ণি কৰিলো বহুত ভাল বন্ধু এটা সময়ত বহুত ঘূৰিছো মই মানে যেতিয়া ইউটিউব কৰি আছিলো কণ্টিনিউ এতিয়াতো আৰু ডিছকণ্টিনিউ এটাইপে হৈছে বহুত ভাল বন্ধু সেইটো লাগিছে তাকে আহি ভাল লাগিল আমি মেড লাইফ বঢ়িয়াকৈ খাই পাইছে বাৰু খানা ৰিভিউটো দিব লাগিব এই ৰূপটো যত্ন কৰাৰ কাৰণে 1.5 ঘণ্টা লাগিছে মানিছো হেডছ অফ টু ইউ একো লগোৱা নাই ঠিক আছে কেমেৰাই ক'ব চব এয়া কেমেৰাই ক'ব ঠিক আছে আৰু মই চিনাকি কৰাই দিওঁ এইফালে মোৰ এজন বিৰাটে ভাল লগৰ ভিগু মানে বহুত স্মৃতি জড়িত হৈ আছে আমাৰ আগৰ যোনে মোলে আগৰ পুৰণা ব্লগবিলাক চাইছে মোৰ তেওঁলোকে গম পাব ই চবতে জড়িত হৈ থাকে আহে ভাল লাগে কিবা এটা বহুত কিন্তু মোবাইলৰ কেমেৰাটো যেতিয়া বেক কেমেৰাটো দেখাব ন বহুত মানে স্মৃতিবিলাক আহি যায় গম পাইছা নাই এনেকুৱা আৰু চ' গতিকে আজি বহুত দিনৰ পিছত লগ পালোঁ ভাল লাগিল মানে বহুত কথা আছে মানে 11 মান কথা আছে তাৰ মানে সেই খবৰ নহব নাজানো কিন্তু সময় বহুত কম ঠিক নহয় ভাই ঠিক নহয় কিমান বছৰ পিছত লগ পালো আজি মোটামুটি চাগে সম্ভৱ মোৰ বিয়া 3 ইয়াৰ্ছ মান হ'ল লাষ্ট টাইম তোমাক মই 3 বছৰ মান আগতে লগ পাইছিলোঁ 3 বছৰ পিছত লগ পাইছোঁ কিন্তু এদিন সব বস্তু সেম আছে সব বস্তু খালি মাজত আমাৰ 3 বছৰ গেপটো হৈ গ'ল বাকী আৰু মানে তাৰ কথাটো গম পাই যে মানে সেই ব্লগিং যেতিয়া ব্লগিং যেতিয়াই নকৰে সেই বস্তু সেই শৈলীটো আছে মানে তাৰমানে চেল্ফ লাৰ্ণিং আছিলে ন কথা এইফালে ভূষণো আহি পালে চাইনাৰ পৰা চাইনাৰ পৰা নহয় নিজৰ ঘৰৰ পৰা আহিছে আৰু চুলি কিন্তু মেইনটেইন বহুত ধুনীয়াকৈ কৰিছে চুলি কাটিব লাগিব বহুত ধুনীয়াকৈ মেইনটেইন কৰিছে মানে আল্টিমেট ভোক লাগিছে নেকি হা নেক্সট আমি যাম মানে কি ধ্ৰুৱে টেষ্টিং কৰিব গৈছে খানা তাৰপিছত আমি যাম ক'ত বা গ'ল ধ্ৰুৱ মানুহটো দেখোন গায় কিমান আছে লাইন টিকেট কাটছে নাই টিকেট মই মানে বিশেষ একো নলওঁ অলপ লওঁ মানে এক বিধে অলপ লওঁ সেইখিনি হৈ যায় মই এনেও বেছি ভাত নাখাওঁ অলপ হ'লে হৈ যায় আৰু মানে কি সন্তুষ্ট অলপতে হওঁ আৰু ইফালে কিবা কিবি আছে আৰু এইবিলাক কিবা কিবি খাৰ তো এইবিলাক নলওঁ তাই খাওক আৰু আগত কি আছে চাওঁ ৰ'ব ব্ৰইলাৰ লৈছোঁ বাৰু 1 পিছে লৈছোঁ মানে ব্ৰইলাৰ 1 পিচ ল'লেও কিন্তু খাচীত 1 পিচেদি সন্তুষ্ট নহ'ম সেইকাৰণে বেছিকৈ লৈ লৈছোঁ কাৰণ দিছ ইজ মাই ফেভৰেট মাংস ন সেইকাৰণে এতিয়া বলক চিট বিচাৰোঁ চিট মানুহ চাওক চবতে ভিৰ
তো খোৱা আৰম্ভ কৰি দিওঁ বেছি একো নলওঁ অলপ চলপে লওঁ সেইখিনিতে সন্তুষ্ট আৰু এইফালে চাওক গোটেই ভৰ্তি কৰি লয় কি নাই চব আছে মোৰ এইখিনিয়ে খাই নল'ব খাই বৈ ধুনীয়াকৈ উলিয়াই দিলোঁ আৰু খানা একদম ফাৰ্ষ্ট ক্লাছ খানা হৈছে মজা খানা হৈছে খাই একদম ভাল লাগিল এতিয়া ওলাই দিওঁ ৰাতিও হ'ল 11টা বাজিল আৰু তো J4 জনৰ বিয়া শেষ এটা নেক্সট J4 যোৰহাট ট্ৰিপ কৰিব গৈ আছোঁ যোৰহাট ট্ৰিপ তাকো চলো অকলে একদম তো প্ৰথমবাৰৰ বাবে গৈ আছোঁ যোৰহাট তো নেক্সট পাৰ্টটো বঢ়িয়াকৈ চাওক একদম তো যোৰহাট যাবলৈ ওলালোঁ ইয়াৰে পৰা পল্টন বজাৰ যাম সেইটো মানে বাছত যাব লাগিব ন তো ইয়াতে বাছ ল'ম বাছ লৈ ডাইৰেক্ট পল্টন বজাৰ ষ্টেচন বাছ এখন আহিছে ৰ'ব এইখনতে যাব লাগিব EV বাছ আজিকালি গুৱাহাটীত চব EV বাছে আৰু ঠাণ্ডা দিনতনো EV বাছত AC কিয় লগাব কিন্তু মোৰ যি গৰম লাগিছে দুনিয়াৰ সেই বস্তা মাখা পিন্ধি আহিছোঁ এতিয়া মানে অৱস্থা বেয়া হৈ গৈছে গৰমত গোটেই গ্লাছ চাছ বন্ধ তো পল্টন বজাৰ পাই গ'লোঁ লাহে গৈ আছোঁ আৰু যিহেতু দেৰিকৈ আছে ন ট্ৰেইন 9টা বজাত আছে তো সেইকাৰণে লাহে গ'লোঁ বৰ্তমান বাজি 7:30 ৰাতিপুৱালৈকে জীয়াই থাকিব লাগিব ন সেইকাৰণে এই ৰোলটো পেকিং কৰি দিলোঁ যি হওক যি নহওক খাম আৰু কিবাকৈ পেটটো ভৰিলে হ'ল বাছ আজিৰ এই ভিডিঅ'টো একদম কম্বল চম্বল উৰি ভৰি চৰি বিচনাৰ ওপৰত উঠাই আৰামছে চাব কাৰণ মানে এইটো মোৰ একদম ছেকেণ্ড চ'ল' ট্ৰিপ হ'বলৈ গৈ আছে আগতে গৈছিলোঁ এবাৰ শিৱসাগৰ চ'ল' ট্ৰিপ এইটো ছেকেণ্ড বেছি জল্দি আহিলোঁ নেকি ট্ৰেইনখন চাগে অহাই নাই ক'তবা আছে আৰু এনাউন্সো কৰা নাই ক'তবা আছে ট্ৰেইনখন এখন ট্ৰেইন গুচি গ'ল মানে সেই লখিমপুৰ যোৱা ট্ৰেইনখন গুচি গ'ল এতিয়া মোৰখনে চাই আছোঁ ৰ'ব এইখনে চাগে এইখন যোনখন আছে নাগালেণ্ড এক্সপ্ৰেছ এইখনে হয় নেকি হয় দিয়ক এইখনে নাগালেণ্ড এক্সপ্ৰেছ মোৰ সেই ডবাটো একদম পূৰা আগত আছে বহুত আগত মোৰ নাম্বাৰটো S5 হয় তাকে S5 বিচাৰি আছোঁ পালোঁ আগত ডবা নম্বৰ S5 আৰু চিট নম্বৰ 28 আজি ডে টু 28 28 নম্বৰ পাই গ'লোঁ টাইম আছে বাৰু টাইম 8:15 হৈছে আৰু 9টা বজাতে আছে ট্ৰেইন তো অলপ বহি চহি লওঁ আৰাম কৰি লওঁ ৰোলটো যে নিছিলোঁ ৰোলটো যি বটলা মানে খাই বমি আহিছে সেইকাৰণে আৰু কিবা খাবলৈ আনিব গৈ আছোঁ ভোকো লাগিব না যি ৰোল বনাইছে বাপৰে ষ্টেচনত কি আৰু ভাল বনাব কিবা আনিব গৈছোঁ এয়া চিপছ আৰু ঠাণ্ডা খাই ৰাতিপুৱালৈকে ছাৰ্ভাইভ কৰিব লাগিব তাতে পাইহে ভালকৈ কিবা খাব লাগিব এতিয়া উপায় নাই এনেকৈ জীয়াই থাকিব লাগিব আৰু কিবাকৈ বৰ্তমান বাজিল 10:20 আৰু কি কৰি থাকিম ইমান ৰাতি শুয়ে দিওঁ দিয়ক যিহেতু অকলে জাৰ্ণি কৰি আছোঁ না বৰো লাগি আছে উপায় নাই ঠাণ্ডাও লাগি আছে সেইকাৰণে শুয়ে দিওঁ উঠি মেলি বঢ়িয়াকৈ ৰাতি বাৰু ইমান ঠাণ্ডা নালাগে কাৰণ তিনিটা পেন তিনিটা বস্তা ওপৰত পিন্ধিয়ে আহিছোঁ ন' টেনশ্যন তো বাগৰি দিওঁ দিয়ক ৰাতিও হ'ল ৰাতিপুৱা লগ পাই আছোঁ দিয়ক গুড নাইট ঘপককৈ সাৰ পাই উঠিলোঁ ৰ'ব বৰ্তমান কি পালোঁ জানেনে এয়া লিখা আছে দে ডিমাপুৰ পালোঁ বৰ্তমান বাজিল 3টা 6টা বজাত পাম সেই যোৰহাট বেয়া বৰ লাগিছে এতিয়া মানুহ চাওক কোনো নাই খালী গোটেই বৰ্তমান বাজিল ৰাতি 2:47 আৰু চাওক একদম চুনচান নগৰী চুনচান ষ্টেচন আৰু এইটো সময় বহুত বেয়া মানে সেইটো সময়ত মানে ভূত চুত ওলায় বৰ্তমান ট্ৰেইনখন য'ত চলি আছে এইটো নাগালেণ্ড হয় নাগালেণ্ড খিৰিকীখন বন্ধ কৰি দিয়াই ভাল কাৰণ ৰাতিৰ কথা ভয়ো লাগে আৰু কোন নাহে গমো নাপাওঁ ন তাকো অকলে আছোঁ বৰ্তমান ভূত চুতৰ কথাটো বেলেগে ভূত দেখাৰ আগত এনেকৈ কাপোৰখন লৈ ভিতৰত শুয়ে থাকোঁ যাওঁ দে অলপ দেৰিকৈ উঠিম হা বাই খিৰিকীখন খুলি দেখিলোঁ যে চাৰিওফালে চাহপাত মানে পাই গ'লোঁ টি কেপিটেল অফ আছাম যোৰহাট চাওক চাৰিওফালে চাহপাত এতিয়া পামেই আৰু বেছি দূৰ নাই ফাইনেলি পালোঁ দিয়ক 6টা বজাত যোৰহাট টাউন এতিয়া খালি কিছু ঘণ্টা ইয়াতে থাকিব লাগিব কাৰণ ইয়াত কোনো মানুহ নাই প্লাছ হোটেলো নলওঁ একো নকৰোঁ জাষ্ট ফ্ৰেছ হৈ আৰু ফুৰিব যাম ক'ৰবাত সেইকাৰণে অলপ সময় থাকিব লাগিব উপায় নাই আৰু ঠাণ্ডা বিৰাট কঁপি আছোঁ পানী বটল আৰু টুথপেষ্ট লৈ লৈছোঁ কাৰণ ব্ৰাছ চাছ চব আনিব পাহৰিছোঁ সেইকাৰণে ইয়াতে ব্ৰাছ কৰিম ইয়াতে চব কৰিম আৰু পোনপ্ৰথমতে মোৰ অল টাইম ফেভৰেট লাল চাহ কাপ মাৰি লওঁ বঢ়িয়াকৈ বাকীবিলাক পিছত হ'ব এনেও বেছি খানা চানা নাখাওঁ কাৰণ হাগাৰ কথা আছে ন ক'ৰবাত যদি হাগা চাগা লাগি যায় প্ৰব্লেম হৈ যাব কাৰণ এনেও ক'তো নাযাওঁ কোনো মানুহ নাই ইয়াত তো প্ৰব্লেম হ'ব ন সেইকাৰণে বেছি একো মানে নভৰাওঁ পেটত যিমান পাৰোঁ মানে অলপ মানে মেইনটেইন কৰি খাম আজি ষ্টেচনৰ ৱেটিং ৰুমতে ইয়াত ফ্ৰেছ হৈ লওঁ ধুনীয়াকৈ কাপোৰ চাপোৰ সলাই লওঁ তাৰপিছত ওলাম আৰু বঢ়িয়াকৈ তো বঢ়িয়াকৈ ফ্ৰেছ হৈ ল'লোঁ এতিয়া মেইন মানে যোৰহাট যোনখন টাউন আছে টাউনত যাম টাউনৰ পৰা দেখাই আছোঁ বাকী ষ্টেচনৰ পৰা টাউনত যোৱালৈকে এনেকুৱা মেজিক ল'ব লাগিব আৰু এই দাদাজনক বহুত ধন্যবাদ মোৰ এড্ৰেছটো ওলাই দিয়াৰ বাবে বহুত হেল্প কৰিছে পুৱাই ইমান হেল্পফুল মানুহ এজন পাই গ'লে কি লাগে আৰু একদম মন চন ভাল লাগিছে তেওঁ মানে একদম ষ্টেচনৰ পৰা 500 মিটাৰমান খোজকাঢ়ি আহি মোক থ'ব আহিছে মেইন ৰাস্তালৈকে উঠাই দিছে মোক তো সেয়াই আৰু এতিয়া গৈ আছোঁ মই লাচিত মৈদাম তো লাচিত মৈদাম যোৱাৰ কাৰণে মানে ইয়াতে এইখিনি মানে বাটা চাৰিআলি বুলি কয় ইয়াত মেজিক চেজিক গাড়ী চাৰি পায় তো ইয়াতে যায়নে নাই সুধো ৰ'ব বেছি দূৰ নহয় বাৰু তো
তো গাড়ীত উঠিলো আৰু এইখিনি হ'ল বাটা চাৰিআলি বুলি কয় আৰু ইয়াৰে পৰা আছে 12 কিলোমিটাৰ মানে সেই লাচিত মৈদামলৈকে তো বঢ়িয়াকৈ গৈ থাকিম আৰু লাহে লাহে মই যে লাচিত মৈদাম গৈ আছো মানে কি জানেনে তাত লাচিত বৰফুকনৰ 125 ফুট ওখ প্ৰতিমূৰ্তি এটা আছে সেই তাকো অসমৰ সবতছে ওখ প্ৰতিমূৰ্তি তো সেইটো চাবলৈ গৈ আছো তো হেয়াই আৰু তো মেজিকৰ পৰা নামিলো আৰু লাচিত মৈদাম গৈ আছো এতিয়া মানে কি ইয়াৰে এই গেটখন আছে যে গেটখন এইফালে যাব লাগিব এই গেটখন আছে অলপ খোজ কাঢ়িব লাগে 2 কিলোমিটাৰ মান খোজ কাঢ়িব লাগে আৰু আজি মানে যিমান মানুহ লগ পাই আছো মানে বিৰাট মানে হেল্পফুল মানুহ লগ পাই আছো এটা মানে এই ষ্টেচনত লগ পালে ষ্টেচনৰ মানুহজনে হেল্প কৰি দিলে মোক ৰাস্তাটো ওলোৱাত বা মেজিকত উঠাই দিয়াত তাৰপিছত যোনজন এতিয়া বৰ্তমান যোনজন মানে মেজিকত আহিছো মই মানুহজন বিৰাট মানে কাইণ্ড আৰু বিৰাট ভাল লাগিছে কথা পাতি তো মানে ধুনীয়াকৈ মোক কলেজ এইফালে যাব এই গেটখন আছে এইফালে সোমাই জাষ্ট 2 কিলোমিটাৰ ইয়াৰ পৰা খোজকাঢ়ি ধুনীয়াকৈ যাব পাৰিব মানে কিবা ভাল লাগিছে নতুন জেগাত ন প্ৰথমবাৰ আহিছোঁ তো কিবা ভাল লাগিছে ঠাই এডোখৰ কেতিয়া ভাল বুলি কোৱা হয় যেতিয়া তাৰে মানুহৰ আচৰণ ব্যৱহাৰ সকলোখিনি ভাল হয় ভাল বুলি চবেই ক'ব তো সেয়া আৰু এতিয়া মানে চাওক কি ধুনীয়া নামঘৰ আছে ইয়াত এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু লাচিত মৈদামটো নেক্সট ভিডিঅ'ত দেখাম আপোনালোকক তো ৰৈ থাকক ভিডিঅ'টোৰ কাৰণে শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই হা 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 হা